নমস্কাৰ, ৱেলকাম টু কাৰেণ্ট ক্লাছেছ। আমি আজি চাম হোৱাট ইজ প্ৰেছি ৰাইটিং। মানে প্ৰেছি ৰাইটিঙত কি কৰা হয়, দীঘল দীঘল কিছুমান পেৰাগ্ৰাফক শ্বৰ্ট চামাৰী টাইপত মানে বনোৱা হয়, আৰু আমি তাৰে এটা এক্সাম্পল ল'ম। আৰু গতিকে ব'লক আগবাঢ়োঁ। প্ৰথমতে আমি চাম হোৱাট ইজ এ প্ৰেছি। ইয়াত কৈছে এ প্ৰেছি ইজ এ কনচাইজ চামাৰী অফ এ লংগাৰ পেছেজ that captures its essential meaning in your own words, cutting examples, repetitions and detail while keeping the original tone and logic. মানে এটা লং পেৰাগ্ৰাফক আমি নিজৰ যিবিলাক এক্সাম্পলবিলাক বা একে ৰিপিটেশ্যনবিলাক কাট কৰি এটা চামাৰী টাইপত যদি পেৰাগ্ৰাফ বনোৱা হয় সেইটোক প্ৰেছি ৰাইটিং বুলি কয়। আৰু ইয়াত ইউজুৱেলি 1/3 অফ দ্য অৰিজিনেল কণ্টেণ্ট, মানে কণ্টেণ্টৰ 1/3 হ'ব লাগিব, আৰু ইয়াৰ কোনো মিনিঙৰ পৰিৱৰ্তন হ'ব নালাগিব। গতিকে আমি চাওঁ এতিয়া প্ৰথম যি 6টা ৰুল ফ'ল' কৰিব লাগিব সেইকেইটা। প্ৰথমতে আমি লেংথ এবাউট 1/3 অফ দ্য অৰিজিনেল ৱৰ্কখন, মানে লেংথ 1/3 হ'ব লাগিব অৰিজিনেল কণ্টেণ্টৰ। তাৰপিছত ছেকেণ্ড পইণ্ট হৈছে আমি যিটো অৰিজিনেল চেণ্টেঞ্চ আছে সেইটো আমি ডাইৰেক্ট কপি কৰিব নোৱাৰিম, আৰু আমি বেলেগ ধৰণে লিখিব লাগিব। তাৰপিছত আহে আৰু যিখিনি অৰিজিনেল মানে ক'ৰ আইডিয়া আছে, মানে যিটো মিনিং বুজাইছিলে সেই মিনিংটো ছেইম হ'ব লাগিব। আৰু কোনো বুলেট পইণ্টত লিখিব নোৱাৰিব, ইয়াত কণ্টিনিউৱাছ এটা পেৰাগ্ৰাফত লিখিব লাগিব। তাৰপিছত যদি কিছুমান মানে ডাইলগ টাইপত যদি কিছুমান চেণ্টেঞ্চ থাকে সেইবিলাক আমি ৰিপৰ্ট ষ্টাইল আৰু থাৰ্ড পাৰ্চন এনেকৈ লিখিব লাগিব। আৰু আমাৰ ফালৰ পৰা কোনো ধৰণৰ অপিনিয়ন আমি দিব নোৱাৰিম। গতিকে এই 6টা ৰুল আমি ফ'ল' কৰিবলৈ এটা প্ৰেছি ৰাইটিঙৰ কাৰণে, ভাল প্ৰেছি ৰাইটিং কৰিবৰ কাৰণে। তাৰপিছত আমি এতিয়া চাম এটা প্ৰেছি ৰাইটিং কেনেকৈ কৰিব পাৰি, ষ্টেপকেইটা। ইয়াত ফাৰ্ষ্ট ষ্টেপ আছে, প্ৰথমে আমি পঢ়িব লাগিব। ৰিড দ্য পেছেজ 2-3 টাইমছ টু গ্ৰেপছ দ্য চেণ্ট্ৰেল আইডিয়া। প্ৰথমতে আমি মানে যিটো বুজি পাবৰ কাৰণে অলপ পঢ়ি ল'ম। তাৰপিছত আমি যিবিলাক মেইন পইণ্ট আছে সেইবিলাক আমি নোট কৰি ল'ম। তাৰপিছত থাৰ্ড পইণ্টত আমি ৰাইট এ ৰাফ প্ৰেছি ফ'কাছিং অন আইডিয়া অভাৰ একজেক্ট ৱৰ্ডিং। প্ৰথমতে আমি এটা ৰাফ টাইপত মানে এটা লিখি ল'ম প্ৰেছি। তাৰপিছত আমি 4 নম্বৰ পইণ্টত চাওঁ, আমি ৱৰ্ড চাব লাগিব, ৱৰ্ড লিমিট কিমান আছে আমি চাই ল'ম। আমাক এক্সামত কিমান ৱৰ্ড লিমিট দিয়া হৈছে সেইটো চেক কৰিম। তাৰপিছত এটা ফাইনেল প্ৰেছি লিখিম, ৰিভাইজ ফৰ ক্লিয়াৰিটি, গ্ৰামাৰ এণ্ড স্মুথ ফ্ল', আৰু এটা টাইটেল দিম আমি এতিয়া এটা এক্সাম্পল চাম। আৰু আমি প্ৰথমতে অসমৰ বানপানীৰ ওপৰত এটা লৈছোঁ। এইটো আমি প্ৰথমতে 260 ৱৰ্ডত আছে, আৰু পঢ়ি চাওঁ আমি। Assam, situated in the floodplains of Brahmaputra and Barak rivers, faces devastating floods among every year during monsoon season. The Brahmaputra carries an enormous volume of water and silt from the Himalayas, and when rains intensify between June and September, the river overflows, submerging vast stretches of land. গতিকে এইটো এটা ব্ৰহ্মপুত্ৰৰ পৰা হোৱা এটা অসমৰ বানপানীৰ ওপৰত এটা অৰিজিনেল পেছেজ আছে। তাত নেক্সট পেৰাগ্ৰাফত যাওঁ আমি। ডিষ্ট্ৰিক্ট ছাচ এজ ধেমাজি, লখিমপুৰ, বৰপেটা, মৰিগাঁও এণ্ড নগাঁও আৰ ৱৰ্ষ্ট এফেক্টেড। এতিয়া নতুনকৈ চৰাইদেউ, শিৱসাগৰ এইবিলাকো এফেক্টেড লিষ্টত ধৰা হ'ব। ফ্লাড ডেষ্ট্ৰয় ষ্টেণ্ডিং ক্ৰপছ, especially paddy, and thousands of families are displaced into relief camps facing shortage of food, water and medical care. Livestock die and damage roads, bridges and embankments cut off entire villages. আৰু ইয়াৰ পিছত আছে আৰু এটা পেৰাগ্ৰাফ, 3টা পেৰাগ্ৰাফ, টোটেল 260 words. Wildlife also suffers in Kaziranga National Park. Animals like the one-horned rhinoceros flee to higher ground, sometimes straying onto highways. Despite embankments and warning systems, destruction continues due to poor maintenance, deforestation, and increasingly erratic rainfall from climate change. আৰু এই টপিকটো আমি যদি ধৰোঁ, এইটো ৰিকাৰিং মনচুন ফ্লাডিং ইন আছাম, এইটো এটা
বাৰিষাৰ সময় এটা ফ্লাডিঙৰ ওপৰত এটা পেছেজ দিয়া আছে গতিকে আমি এই পেছেজটোৰ পৰা কেনেকৈ এটা প্ৰেছি বনাব পৰা সেইটো আমি এতিয়া অলৰেডি বনাই থোৱা আছে মই কেনেকৈ শ্বৰ্ট হৈছে আপোনাক মই বুজাই দিম এইটো এটা ফিনিছ প্ৰেছি গতিকে টাইটেলটো দিয়া হৈছে ৰিকাৰিং ফ্লাডছ ইন আছাম আৰু এইটো 85 ৱৰ্ডৰ ভিতৰত আছে মানে 1/3 অফ দ্য অৰিজিনেল প্ৰেছি গতিকে আমি পঢ়ি চাওঁ Assam suffers annual monsoon floods caused by the overflowing Brahmaputra and Borak rivers affecting districts like Dhemaji, Borpeta and Nagaon. গতিকে আমি প্ৰায় এটা পেৰাগ্ৰাফক এটা সেন্টেন্সলৈ লৈ অহা হৈছে Crops, especially paddy, are destroyed, displacing thousands into relief camps facing shortages of food and medical care. Livestock perish and damage roads and embankments isolate villages. Wildlife in Kaziranga, including the rhinoceros, is also endangered as animals flee to higher ground. Our last sentence to say, do embankments and warning system exist for maintenance, deforestation, or climate change? মানে যেটো বতৰ পৰিৱৰ্তন জলবায়ু পৰিৱৰ্তনে continues to worsen the annual devastation. মানে এইটো আমি গোটেই এটা অৰিজিনেল প্ৰেছিটো এটা শ্বৰ্ট মানে আৰু কিছুমান দীঘলীয়া বাক্যক আমি কিছুমান ভাল ৱৰ্ড ব্যৱহাৰ কৰি শ্বৰ্ট কৰা হৈছে গতিকে টোটেল ইয়াত 85 ৱৰ্ড আছে গতিকে এনেকৈ আমি উইদাউট এনি গিভিং এনি অপিনিয়ন আমাৰ নিজৰ কোন ধৰণৰ অপিনিয়ন প্ৰভাইড নকৰাকৈ আমি এটা ডাঙৰ অৰিজিনেল প্ৰেছেজক আমি এনেকৈ প্ৰেছিলে কনভাৰ্ট কৰিব পাৰোঁ গতিকে এয়া হৈছে কেনেকৈ আমি প্ৰেছি লিখিব পাৰোঁ ইয়াৰ পিছত আৰু এটা স্লাইড আছে ইয়াত আছে আমি যিখিনি পঢ়িলোঁ তাৰ এটা কুইক ৰিকেপ ইয়াত পইণ্ট 1 হৈছে এ প্ৰেছি কম্প্ৰেজেছ মিনিং নট জাষ্ট ৱৰ্ডছ এ ফৰ 1/3 লেংথ মানে ইয়াত মিনিংটো কম্প্ৰেছ কৰা হয় অকল ৱৰ্ডেই কম্প্ৰেছ কৰা নহয় এইটো কথা কৈছে ছেকেণ্ড পইণ্টত আছে অলৱেজ ৰাইট in your own words in a single flowing paragraph নিজৰ শব্দত লিখিব কৈছে আৰু এটা সিঙ্গল প্যাৰাগ্ৰাফত আমি লিখিব লাগে আৰু পইণ্ট 3 হৈছে keep the core argument cut examples repetition and your own opinions আৰু মানে যেটো মূল অৰ্থ হেতু আমি ধৰি ৰাখিব লাগিব আমি কিছুমান এক্সাম্পল অমিট কৰিব লাগিব তাৰপিছত ৰিপিটেশ্যনবিলাক আমি কাটিব লাগিব আৰু লগতে আমাৰ কোনো ধৰণৰ অপিনিয়ন আমি দিব নোৱাৰিম তাৰপিছত আছে 4 give it a short title that captures the main theme আমি যেটো মেইন থিম আছে যেটো অৰিজিনেল পেছেজৰ হেতুৰ ওপৰত এটা শৰ্ট টাইটেল দিব লাগিব গতিকে এইখিনি এটা প্ৰেছি ৰাইটিঙৰ বিষয় আছিল গতিকে আমি ইয়াৰ পিছত আমি নিজৰ অৰিজিনেল যেটো পেছেজ আছে তাৰ লগত আমাৰ যেটো সামাৰিটো আমি প্ৰেছিটো মেটচ কৰি চাম গতিকে এনে ধৰণে আমি প্ৰেছি লিখিব লাগিব ধন্যবাদ